নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল। ইনফৰ্ম হ'বৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক কুশলে আছে আৰু পোনপ্ৰথমেই ইংৰাজী নৱবৰ্ষ 2024ৰ হিয়াভৰা ওলগ জ্ঞাপন কৰিছোঁ। এটা বিশেষ নিৰ্দেশনা আহিছে আৰু সেই নিৰ্দেশনাটি সম্পৰ্কে আজি ক'বলৈ প্ৰয়াস কৰিম। এই সংক্ৰান্তত এখন গুৰুত্বপূৰ্ণ পত্ৰ আহিছিল আৰু এইখনেই পত্ৰ পঠোৱাৰ তাৰিখ আছিল 3/1/2026 আৰু পত্ৰখন পঠাইছে মিছন ডিৰেক্টৰ ছাৰে সমগ্ৰ শিক্ষা কাহিলীপাৰাৰ পৰা। প্ৰতিখন জিলাৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, ইনস্পেক্টৰ অৱ স্কুলছ, লগতে ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ সকলোলৈকে এই পত্ৰখন প্ৰেৰণ কৰিছে। ছাবজেক্টৰ এই অংশখিনিত উল্লেখ কৰিছে জেনেৰেশ্যন অৱ আপাৰ আই ডি অফ ষ্টুডেণ্টছ। আমি সকলোৱে জানো যে আপাৰ আই ডি হৈছে অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি আৰু সেই আপাৰ আই ডি জেনেৰেশ্যনৰ সংক্ৰান্তত পুনৰবাৰ এই পত্ৰ আহিছে ছাত্ৰ ছাত্ৰীসকলৰ। আৰু এই পত্ৰখনত থকা কথাখিনি চমুকৈ ক'বলৈ প্ৰয়াস কৰিম যে মুঠৰ ওপৰত লিখা কথাটোৱে হ'ল যে 31/12/2025লৈকে কেৱল মাত্ৰ 79% ষ্টুডেণ্টৰ আপাৰ আই ডি জেনেৰেট কৰা হৈছে। তাৰ লগতে আৰু এটা কথা ইয়াত উল্লেখ কৰিছে যে 11% ষ্টুডেণ্টৰ আধাৰ আছে, কিন্তু সেই আধাৰ থকা ছাত্ৰ ছাত্ৰীসকলৰ কিন্তু এতিয়াও আপাৰ আই ডি জেনেৰেট কৰা হোৱা নাই। আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে 12% ছাত্ৰ ছাত্ৰীৰ আধাৰ নাম্বাৰ নাই বুলিও ইয়াত উল্লেখ কৰিছে। গতিকে এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সকলো বিদ্যালয়লৈকে এই কথাখিনি জনাবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছে। আৰু এই যি আপাৰ আই ডি যি জেনেৰেশ্যনৰ কাম যিখিনি ৰিমেইনিং 79% কমপ্লিট হ'ল আৰু 11% ছাত্ৰ ছাত্ৰীৰ যি আপাৰ আই ডি জেনেৰেট কৰিবলৈ বাকী আছে, তেওঁলোকৰ আধাৰ আছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ এই কাম 31/1/2026ৰ ভিতৰত সম্পাদন কৰিবলৈ বুলি নিৰ্দেশনা দিছে। তাৰ পিছৰ এই অংশখিনিত উল্লেখ কৰিছে যে এনক্লো লিষ্ট অফ স্কুলছ, অৰ্থাৎ যিবিলাক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ আছে কিন্তু আপাৰ আই ডি জেনেৰেট কৰা হোৱা নাই, সেই বিদ্যালয়সমূহৰ লিষ্টবিলাকো ইয়াত এই পত্ৰখনৰ লগত সংলগ্ন কৰি দিয়া হৈছে বুলি উল্লেখ কৰিছে। গতিকে বিষয়টো আছিল এইটোৱে, মুঠৰ ওপৰত যিবিলাক ছাত্ৰ ছাত্ৰীৰ আধাৰ আছে কিন্তু তেওঁলোকৰ বিভিন্ন কাৰণৰ কাৰণে আপাৰ আই ডি জেনেৰেট কৰিব পৰা হোৱা নাই, গতিকে আধাৰ থকা ছাত্ৰ ছাত্ৰীসকলৰ আপাৰ আই ডি জেনেৰেট কৰিবলৈ বুলি এই পত্ৰখনৰ জৰিয়তে নিৰ্দেশনা প্ৰদান কৰিছে। গতিকে এইখিনি আছিলে কথা। পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি সামৰিছোঁ। নমস্কাৰ।